নলবাৰীৰ ৰাজপথ উত্তাল কৰিলে কংগ্ৰেছে 18 ডিচেম্বৰত দেশজুৰি কংগ্ৰেছ দলে লোৱা ৰাজভৱন ঘেৰাও কাৰ্যসূচীৰ সময়ত গুৱাহাটীত সংঘটিত ভয়াৱহ ঘটনা তথা অধিবক্তা মৃদুল ইছলামৰ মৃত্যুৰ ন্যায়িক তদন্তৰ দাবীৰ আজি নলবাৰীত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে নলবাৰী জিলা কংগ্ৰেছে। নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাত্ৰৰ নেতৃত্বত ৰাজীৱ ভৱনৰ পৰা উলিওৱা বৃহৎ প্ৰতিবাদী কাৰ্যসূচীত বহুসংখ্যক প্ৰতিবাদকাৰীয়ে চৰকাৰ বিৰোধী ধ্বনিৰে উত্তাল কৰি তোলে। পৰিকল্পিতভাৱে এজন নিৰীহ আমাৰ কংগ্ৰেছ কৰ্মীক যি গণতান্ত্ৰিকভাৱে তাত প্ৰতিবাদ কৰিবলৈ গৈছিলে সেই কৰ্মীজনক পৰিকল্পিতভাৱে হত্যা কৰিলে। কিন্তু আমি হকিয়াই দিব খোজো হিমন্ত বিশ্ব শৰ্মাৰ এই চৰকাৰখনক, আপোনালোকে এই গণতান্ত্ৰিক প্ৰমূল্যবোধৰ যিবিলাক আন্দোলন চলিছে ইয়াক ৰোধ কৰিবলৈ যদি তীব্ৰৰ পৰা তীব্ৰতৰ আপোনালোকে যদি স্পীড ব্ৰেকাৰ বনাই আমাৰ কংগ্ৰেছৰ মনোবল ইমানে অটুট হৈ আছে, আমি তীব্ৰৰ পৰা তীব্ৰতৰ আমাৰ আন্দোলনৰ গতি ইয়াৰ পৰা আৰম্ভ হ'ব। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীয়ে কয়, আদানী দুৰ্নীতি, মণিপুৰত শিশু মহিলাৰ ওপৰত চলা অমানৱীয় অত্যাচাৰ বন্ধ কৰাৰ ক্ষেত্ৰত চৰকাৰখনে গুৰুত্ব নিদিয়াৰ পৰিপ্ৰেক্ষিতত 18 ডিচেম্বৰত প্ৰদেশ কংগ্ৰেছে লোৱা প্ৰতিবাদকাৰীক দমন কৰাৰ উদ্দেশ্যে আৰক্ষী প্ৰশাসনে টিয়াৰ গেছ ব্যৱহাৰ কৰি অধিবক্তা মৃদুল ইছলামৰ হত্যাৰ ন্যায়িক তদন্তৰ দাবী জনায়। গৃহ বিভাগৰ নেতৃত্বত যি স্বৈৰতন্ত্ৰ চলিল আৰু প্লেন কৰি সাংবাদিকসকলেও আজি প্ৰতিনিধি মোৰ অমৰেন্দ্ৰ ডেকা গুৰুতৰভাৱে অসুস্থ হৈছিল। আমাৰ এজন সতীৰ্থ বন্ধু মৃদুল ইছলাম তাত পৰিকল্পিতভাৱে হত্যা কৰা হ'ল। দীঘলীয়া যদি 30-40 বছৰৰ প্ৰতিবাদী কাৰ্যসূচী চাই তাতকৈ ভয়ংকৰ জংগী আন্দোলন হোৱাৰ পিছতো তেনেকৈ টিয়াৰ গেছ ব্যৱহাৰ কৰা নাই, যিটো পদ্ধতিৰে সেইদিনা গৃহ বিভাগে কৰিলে। এয়া চৰম বিশৃংখলতা। অন্যহাতে 60 মানুহৰ সংঘাত দূৰ কৰাৰ ক্ষেত্ৰত বন বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ আনি নিহত মিণ্টু বৰ্মনৰ হত্যাৰ তদন্তৰ দাবী জনায়। যোৱাকালি মিণ্টু ডেকা নামৰ ল'ৰা, মিণ্টু বৰ্মন নামৰ এজন ল'ৰা, তেওঁক হাতীৰ লগত সংঘাত হৈ হাতী তেওঁক হত্যা কৰিলে। এই কথাটোক লৈ নলবাৰী জিলাৰ সমাজ জীৱনৰ বহু মানুহে আমাৰ আয়ুক্ত মহোদয়া ফৰেষ্ট মিনিষ্টাৰক বহুবাৰ লগ কৰিছিল আৰু তেখেতসকলৰ প্ৰত্যুত্তৰ আছিল যে এইটো একো কৰিব পৰা নাযায়, আপোনালোকে ফৰেষ্টৰ লেণ্ড দখল কৰিছে বুলি কৈ কিনে পঠাই দিয়ে। আমাৰ কথা, যদি ফৰেষ্ট লেণ্ড কোনোবা মানুহে দখল কৰিছে এইটো ডিমাৰ্কেশ্যন কৰক আৰু হাতীৰ জেগাত হাতীক ৰাখক, মানুহৰ জেগাত মানুহক ৰাখক। এজনৰ মৃত্যু হ'ল, কালি নলবাৰীবাসী জাগিল, কিন্তু এজনে মৃত্যুৰ হতে যুঁজি যদি নিজৰ ঘৰ পৰিবাৰ মাটি সকলো বিকিলে। ফণী হালৈ এখন এগ্ৰিকালচাৰ ফাৰ্মত তেওঁ মানে এজন সদস্য আছিল। আজি ফণী হালৈত চৰকাৰে মাত্ৰ 20,000 টকা দি তেওঁলোকৰ দায়িত্ব সামৰিলে। কিয়? ইয়াৰ পৰা ফৰেষ্ট মিনিষ্টাৰজন আছে, নলবাৰীৰ পৰা শক্তিশালী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আছে। তোমালোকৰ শক্তিটো ৰাইজক সহায় কৰাত লগোৱা, তেনেহ'লে আমি বিৰোধী হ'লে চেলুট দিম।